हेलो फ्रेंड्स वेलकाम बैक टू माय चैनल आशा खालामबाय नोंथांमोना बयबो मोजाङै दं आशा करछु आपनालोके हकलो सब भाले आछे মই আজি মালিপাৰা ফিস্টিচিত আহিছো আৰু কিয় আহিছে মই আজি ভালকে আপোনালোকক দেখাম মানে আজিৰ ভিডিও ইমান ইম্পৰ্টেন্ট হ'ব আপোনালোকে একদম ভিডিওটো লাষ্ট লৈকে চাই যাওক আজি আমাৰ ইয়াতে আহিছে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টত মাননীয় এসডিও স্যাৰ আৰু লগতে আমাৰ ব্লক ডেভেলপমেন্ট অফিচাৰ স্যার আর লগতে সার্কুল অফিসার বাইদেউ আর বিভিন্ন ডিপার্টমেন্টৰ পৰা ইয়াতে আহিছে বানপানী সময়ত আমি কি কৰিব লাগে বানপানীৰ হোৱাৰ আগত কি কৰিব লাগে বানপানী সময়ত কি কৰিব লাগে বানপানী হোৱাৰ পাছত কি কৰিব লাগে এটো আপোনালোকে গোটেইখিনি আপোনালোকে আজি গম পাব যিখিনি পাৰে মই দেখাৰ চেষ্টা কৰিম আপোনালোকে একদম ভিডিওটো লাষ্ট লৈকে চাই যাওক আৰু লগতে তেনেকুৱা যদি ভাল পাৰ ইনফৰমেশন যদি লাগে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি লব আৰু লগতে লাইক কৰিব শেয়াৰ কৰিব গাইস তো গাইস আপোনালোকে ভিডিওটো চাই থাকক মিটিং আৰম্ভ হ'বই আৰু অলপ পাছত তো গাইস नोंथांमोना ভিডিওखौ जोबजासिम नायलांदो दिनैनि जिथुनाखि प्रग्राम बियो दैबानानि सायाव जागोन माने फ्लाड एवारनेस प्रग्राम आरोना नोंथांमोना ভিডিওखौ जोबजासिम नायब्लानो बुजिगोन तो बिदिब्ला थदो नायलांदिनि ভিডিওखौ যেহেতু আমার মালিপাড়া এই এরিয়াটো এরিয়া হয় আমি আগে পিছিয়ে যেহেতু আমি পাই আহিছোঁ মেইনলি মালিপাড়া সুবাইদাৰ এনেকৈ কিছুমান এৰিয়াত বেছিকৈ মালিপাড়াৰ মূল্য বেছিকৈ সদায় মানে প্ৰতি বছৰে ইয়াৰ ৰাইজে তাতো ভুগিব লগা হয় গতিকে ইয়াৰ কাৰণে এই আগন্তুক যে বাৰিষা আহি আছে থাকিব আকৌ আহিব ইয়াত কোনো ৰুব নোৱাৰে যিটো নেচাৰেল হয় প্ৰাকৃতিক গতিকে আমি মাত্ৰ বাধা গতিকে স্থাপন আমি মানে বাধাৰ মানে কেনেকৈ আমি সতৰ্কভাৱে থাকিব লাগে কি কৰিব লাগে কি অৱলম্বন কৰিব লাগে লাইফ ডিপাৰ্টমেণ্টৰ কি কাম আছে আৰু ৰাইজৰ কি কাম আছে ওপৰত মানে আলোচনা কৰোঁ গতিকে এই আলোচনাখন মই আগবঢ়াই দিবৰ কাৰণে from various line departments, BDO South from PNRD, BCDC chairman, and Gaupura Asane, Gaupura. Flood যেতিয়া হয় আমাৰ কি কৰিব লাগা আছে কি কৰিব লাগা কি কৰিব না লাগে এইখিনি আমি अवेयर হ'ব লাগে আমি জানো যে ইয়াতে মালিপাৰা ঠাই হয় ভালনাৰেবল হয় ইয়াতে মোস্টলি যিমান আগৰ হিষ্ট্ৰী আছে মালিপাৰা হোক সাৰাপেট হোক মঙ্গলিয়ান তাৰপিছত আমাৰ খুজৰাগুৰি মাজৰাবাৰী শিশুবাৰী এইখিনি সদায় এফেক্টেড হয় ফ্লেশ ফ্লাড হৈ পেলাই আৰু তাৰ কাৰণে আমি আজি আপোনালোকক ক'ব আহিছোঁ যে আপোনালোকে বিফোৰ ফ্লাড হোৱাৰ আগতে যেহেতু এতিয়া অলৰেডি আমি ক'ব পাৰোঁ এবাৰ আমাৰ মনচুনটো সোনকালে আহিব এবাৰ ফ্লাডটো সোনকালে হ'ব সো আমি কি প্ৰিপেয়াৰ হৈ থাকিব লাগে কি কৰিব লাগিব এইখিনি আমাৰ সবৰ লাইন ডিপাৰ্টমেণ্টৰ ৰোল কি আছে এইখিনি সিহঁতে বুজাই দিব মই এটা জেনেৰেলাইজড আইডিয়া দিছোঁ আপোনালোকক আৰু ৰিকুৱেষ্ট কৰিছোঁ সব বিচিডিচি চেয়াৰমেনক গাঁওবুঢ়াক সকলো ৰাইজ য'ত ইয়াত উপস্থিত আছে যে আপোনালোকে বহুত ৰেছপন্সিবলি এক্ট কৰিব লাগিব যেতিয়াই আপোনাৰ ফাৰ্ষ্ট অফ অল ইম্পৰ্টেণ্ট হয় সদায় আপোনালোকে আজিকালি সবৰ ঘৰতে মোবাইল আছে সো ফাৰ্ষ্ট আপোনালোকৰ সদায় আপোনালোকে নিউজ শুনি থাকিব তেতিয়াহ'লে আপোনাৰ ভোটৰৰ আইডিয়াটো আপোনালোকে অগাই হৈ থাকিব পাৰিব যে এটাকে ফ্ল' কৰিব চাৰ্কেল অফিচত যাব দেন যাব আমাৰ এছডিঅ' ছাৰৰ তাতে তেনেকুৱা নিজে চবে নিজৰ কি কৰিব লগা আছে জিআৰ প্ৰিপেৰেশ্যন ইমিডিয়েটলি আমাৰ ডট মণ্ডল থাকিব ইয়াতে ইনফৰ্মেশ্যন ল'ব কি কৰিব লাগে ৱেডাৰ মানে মানুহ ইভাকুৱেট কৰিব লাগিব না নাই যিটো ঠাই ফ্লাড হৈছে তাতে লেভেলটো কেনেকুৱা ঘৰৰ পৰা ওলাই ছেফ জাগাত আনিব লাগিব না নাই আৰু আপোনালোকৰ দায়িত্ব হ'ল যে আপোনালোকে যেতিয়া এনেকুৱা দেখিব চিটুৱেশ্যন হৈ গৈছে তেতিয়া আপোনালোকে লগালগ এটা হায়াৰ গ্ৰাউণ্ডত আহি যাব আৰু ৰিলিফ কেম্পছ আইডেণ্টিফাই কৰা হ'ব তেনেকুৱা আপোনালোকক গাঁওবোৰক জনোৱা হ'ব বিচিডিচি চেয়াৰমেনক জনোৱা হ'ব সিহঁতে আপোনালোকৰ লগতে কণ্টেক্ট থাকিবই আৰু আমি চবেই আমাৰ নাম্বাৰ শ্বেয়াৰ কৰিম চ' আপোনালোকে একদম আমাক ইনফৰ্মেশ্যনটো সোনকালে যাতে পাছ হয় আৰু ইনফৰ্মেশ্যনটো জেনুইন হ'ব লাগিব সেইটোৱে মোৰ ৰিকুৱেষ্ট হয় চ' দেন আমি ইমিডিয়েটলি তেনেকুৱা একশ্যন টাইমলি একশ্যন ল'ব পাৰিম তাৰপিছত আৰু কিছুমান প্ৰিকশ্যনাৰী মেজাৰ্ছ ল'ব লাগে কিছুমান বস্তু কৰিব নালাগে যেতিয়া আপোনালোকে দেখিব যে পানীৰ লেভেলটো বহুত বেছি হৈ আছে তেতিয়া আপোনালোকে কেতিয়াও কিছুমানে ভাবে যে এনেকৈ পানী খোজকাঢ়ি পেলাই আমি যাব পাৰিম নাই এইটো কেতিয়াও নকৰিব কিছুমান মানে কাৰেণ্টটো বহুত বেছি থাকে যিটো আপোনালোকে মানে ডেঞ্জাৰাছ হ'ব পাৰে প্লাছ যিটো পানী খোৱাটো আমাৰ জেনেৰেলি আমিতো গম পাওঁ মানে এজ এ হিউমেন আমি অৱেৰ থাকোঁ যে কি পানীটো ছেফ হ'ব নে নাই খোৱাৰ পানীটো ফ্লাডৰ টাইমত পানীটো মেইনলি এফেক্টেড হৈ যায় য'ৰ পৰা আমি
উপস্থিত আমাৰ মালিপাৰা ACDCৰ চেয়াৰমেন সদস্য আৰু বিভিন্ন বিভাগৰ সমন্বয়ী তথা বিষয়াসকল আৰু এতিয়া বানপানীৰ ঠিক আগমুহূৰ্তত আমি ভাবি লৈছোঁ বানপানী আহিব বুলি আৰু বানপানীৰ কাৰণে আমাৰ অসমৰ সমস্যা বিশেষকৈ আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ দিল্লীৰ কথা কৈছোঁ অন্য ডিষ্ট্ৰিক্টতকৈ কিন্তু আমাৰ বানপানী বেলেগ ধৰণৰ মোৰ অভিজ্ঞতা যেনেকৈ বানপানী বহুত বৰপেটা হয় আমাৰ বেছিকৈ ওচৰৰ হেৰিটো ডিষ্ট্ৰিক্টটো কৈছোঁ বৰপেটা বঙাইগাঁও ধুবুৰী এইবিলাক ডিষ্ট্ৰিক্টৰ বানপানীটো বেলেগ ধৰণৰ বানপানী আমাৰ ইয়াত বৰষুণ নহ'লে বানপানী হয় পিকলীয়া এবছৰ আহিছে মোৰ মনত নাই 2016 এইটো 17-18 মানৰ হ'ব বৰষুণে নাই গোটেই ৰাতি মানে পোহৰ হৈ আছে জনাবৰ পোহৰ আহিলে ভূটানৰ বিষ্ণুপুৰ অঞ্চলটো গোটেইখিনি বানপানী গোটেই কোনফালে বানপানী আহিব আমাৰ পিকলীয়া বেছি অঞ্চলত বেছি 26 জনৰ বানপানীটো বেলেগ ধৰণৰ গতিকে আমাৰ যিকোনো সময়তে আমাৰ সজাগটো বেছি হ'ব লগা হয় এনেকুৱা ভূটানৰ পানী ইমান ফটোত আহে কাৰণ এবছৰ আপোনাৰ অক্সিক্ৰেট যিটো 10 বছৰমান আগৰ কথা পটল খেতি কৰিছিলে পটল খেতি আমাৰ এই যিটো পটল খেতিৰ ওপৰত এই দিওঁ নহয় খেৰ দিওঁ নহয় এই খেৰটো চাওক আপোনাৰ নদী পাৰ হৈ আপোনাৰ এই দক্ষিণ অঞ্চললৈকে দিছে ইমান বানপানী ডাঙৰ বানপানী কিন্তু বৰষুণে নাই তেনেকুৱা বানপানী কোনো ধৰণৰ বানপানী আমাৰ পিকলীয়াৰ বানপানী গতিকে আমাৰ সজাগটো বেছি হ'ব লগা হয় চবেই সজাগ হ'ব লাগিব অন্ততঃ এই মে' মাহৰ পৰা অন্ততঃ অক্টোবৰলৈকে অকল খেতি বাতি নহয় চব ক্ষেত্ৰতে এতিয়া আমাৰ কৃষি বিভাগৰ পৰা যিটো এই যে কেলামিটিছ এই কেলামিটিছটো ক'বলৈ গ'লে আমাৰ এণ্ডেমিক মানে বানপানী নহ'ব পাৰে কিন্তু বানপানীৰ নিচিনাই খৰাং নহ'ব পাৰে কিন্তু খৰাং নিচিনাই তেনেকুৱা এই তাৰমানে কেলামিটিছটো বেলেগ ধৰণৰ আমাৰ এই বিজনী অঞ্চলৰ কথাই কৈছোঁ মই বানপানীতকৈ কিন্তু খৰাঙে বেছি ক্ষতি কৰে আকৌ এই অঞ্চলত বৰ অভিজ্ঞতা বানপানী যিমান ক্ষতি কৰে কিন্তু এই অঞ্চলত যদি খৰাং হয় দ্ৰঢ় হয় কিন্তু কৃষকৰ ক্ষতিটো বেছি হয় গতিকে বানপানীৰ পিছতো আৰু খৰাং আহে তেনেকুৱা নানান ধৰণৰ তাৰমানে ইয়াত কেলামিটিছ এটা হৈ থাকে মোৰ ইমান দিন মানে অভিজ্ঞতা গতিকে আমি ধৰি লৈছোঁ বানপানী আহিব আমাৰ যিহেতু ধানৰ প্ৰধান খেতি হৈছে শালি পানী আমাৰ যিটো মে' মাহৰ পৰা অক্টোবৰলৈকে যিটো ধানৰ খেতি শালি খেতি বুলি কওঁ শালি খেতি সেইটোৱে মেইন খেতি আমাৰ বছৰৰ মানে ভাৱ সেইটোৱে গতিকে সেইটো কাৰণে চবেই সাৱধান হোৱাটো ভাল কৃষকে জানে আৰু কৃষক মই জানো বহুত কৃষকে সেইটোৰ কাৰণে সজাগ কাৰণ 1 নম্বৰ কথাত আমাৰ কঠীয়াটো ঠিক সময়ত কঠীয়া পেলাব লাগিব আৰু যথেষ্ট শেষ কৰিব লাগিব আমাৰ কিন্তু কঠীয়াটো থাকিব লাগিব আৰু তাৰ মাজতে যদি ক্ৰাইচিছ হয় কি কৰিম বানপানী হোৱাৰ পিছত যদি কঠীয়া বিচাৰে কঠীয়া ক'ত পাব সেইটোৰ কাৰণে আমি প্ৰস্তুতি কৰিব লাগিব যে বা নিজাকৈ ইণ্ডিভিজুৱেলো আপোনালোকৰ পৰিমাণ উন্নত ধৰণৰ যিখিনি কঠীয়া লাগে আধা পিছতে আপোনাৰ 10% 20% বেছিকৈ যদি বিধানবিলাক ৰেইজ কৰে বা আপোনাৰ কঠীয়াবিলাক প্ৰস্তুত কৰে তেতিয়া আপোনাৰ কিছু সকাহ পাব নিজে চৰকাৰৰ ফালৰ পৰা নহয় নিজাকৈ যদি 10% যদি আপোনালোকে আধা পিছাকৈ দিয়ে তাকো আকৌ জাতৰ কথা আছে যিবিলাক মানে জাত আপোনালোকে কঠীয়া দিব এইবিলাক আপোনাৰ শ্বৰ্ট ডিউৰেশ্যন তাৰমানে কম কৃষিকাল সেই জাতবিলাক দিব লাগিব গতিকে আমাৰ কৃষি বিভাগৰ বহুত হেৰি আছে জাত আছে যিখন কৃষিকালৰ হেৰিবিলাক কঠীয়াবিলাক পেলাব লাগিব এতিয়া ধৰক আপোনাৰ বানপানী হ'লেও পানী ডুবি থাকিলেও এনেকুৱা জাত আছে যে এই ধানৰ ক্ষতি নহয় ডুবি থাকিলেও তাত টলাৰেঞ্চি আছে সেইবিলাক জাতটো আপোনালোকে জানি ক'ব লাগিব যিবিলাক জাত তাৰমানে ধৰক এই যে ৰঞ্জিত আমি কওঁ ৰঞ্জিত ধান কিন্তু ৰঞ্জিত চাব ওৱান বুলি ওলাইছে বাহাদুৰ ওলাইছে বাহাদুৰ চাব ওৱান যিবিলাক চাব ওৱান বুলি এটা লিখা থাকে সেইবিলাক হ'ল তাৰমানে বানপানী হ'লেও আপোনাৰ 10-12 দিন ডুব হৈ থাকিলেও পানী তাত ক্ষতি নহয় সেইবিলাক জাতবিলাকক নিজে জানিব লাগিব আগতে গতিকে চৰকাৰী
বা কঠীয়াটো বেছি আশা কৰি থাকিলে আপোনাৰ ৰোৱাটো কিন্তু মাটিৰ লগত হেৰি নহ'ব, সময়টো নিমিলিব। গতিকে নিজেও সজাগ হ'ব লাগিব। গতিকে আমিতো ধৰক আমাৰ চৰকাৰী বিভাগৰ পৰা যিখিনি আঁচনি লওঁ, কমিউনিটি নাৰ্চাৰী বুলি এটা দিয়ে, আমাক কমিউনিটি নাৰ্চাৰী এটা প্ৰস্তুত কৰিব দিয়ে, কিন্তু সেই প্ৰস্তুত কৰোঁতে কিন্তু বহুত অসুবিধা। আমাৰ চৰকাৰী মাটি নাই, সমূহীয়াভাৱে আমাৰ নাৰ্চাৰী মানে কি কঠীয়া প্ৰস্তুত কৰাৰ যিটো কঠীয়া তুলি সেইটোকে নাৰ্চাৰী বুলি কৈছোঁ। সেই নাৰ্চাৰী কৰোঁতে আমাৰ বহুত অসুবিধা হৈছে, কাৰণ মাটি বিচাৰিলে আমি নাপাওঁ। আমাৰ চিট আছে, আমাৰ বাফাৰ ষ্টক আছে, তাৰমানে আমাৰ ৰিজাৰ্ভ হৈ আছে চিটটো, কিন্তু আমি মাটি নাপাওঁ। তেনেকুৱা অৱস্থা হৈছে। গতিকে গাঁৱত বহুত FMC আছে, নহয় জানো? এটা গাঁৱত দুটা FMC থাকিব পাৰে, আৰু এটা গাঁৱত FMC। তেওঁলোকে যদি আমাক সহায় কৰে, মাটি আমাক দিয়ে, আমাৰ হেৰি আছে গাঁও লেভেলত সেইটো হেৰি AEA এগ্ৰিকালচাৰ এছিষ্টেণ্ট, তেওঁলোকে অৰ্গেনাইজ কৰি আছে এই কথাটো। কিন্তু আপোনালোকৰ এই কথাটো অলপ গুৰুত্ব যদি দিয়ে, তেতিয়া আমি আমাৰ ফালৰ পৰা আমি চিট দিয়াটো ব্যৱস্থা কৰিম, আৰু কমিউনিটি নাৰ্চাৰীটো কৰাৰ আমি সদায় সাজু থাকিম। আপোনালোকে কিন্তু সহায় কৰিব লাগিব, এইটো এক নম্বৰ কথা। আৰু যেতিয়া আপোনালোকৰ বানপানী হয়, বানপানী কোনো ক্ষতি নহ'ল, বানপানী একো ক্ষতি নহয়, কিন্তু আপুনি সাৱধান এটা হ'ব লাগিব। যিকেইটা গাঁও তাৰমানে জান জুৰি ওচৰত আছে, নদীৰ কাষত বানপানী হৈ গ'ল, একো ক্ষতি নহ'ল, কিন্তু এটা ক্ষতি আহিব পাৰে, সেইটো হ'ল ফুৰপোক, চৰ্মেক কেটাৰ বেলাৰ। চৰ্মেক কেটাৰ বেলাৰৰ আপোনাৰ বাসস্থানটো হৈছে কি ফৰেষ্টৰ পৰা আহে। আপোনালোকে নিশ্চয় শুনিছে ফুৰপোক অসমত কিমান ফুৰপোক এটা হেৰি হ'ল না। এনেকুৱা তাৰমানে নেচাৰটো যদি 24 ঘণ্টাৰ ভিতৰত যদি তাক কণ্ট্ৰল কৰিব নোৱাৰে, না হাজাৰ হাজাৰ বিঘা খেতি নষ্ট কৰিব পাৰে। ফুৰপোক বুলি কয় চৰ্মেক কেটাৰ বেলাৰ। যিবিলাক জান জুৰি ওচৰত পথাৰ আছে, এই পথাৰত যাৰ যাৰ খেতি আছে, কিন্তু পিছদিনে চাব লাগিব তাত গৈছে নেকি ফুৰপোক। গতিকে এনেকুৱা আৰ্মি ৱাৰ বুলি কয়, এক ৰাতি শেষ কৰিব পাৰে। গতিকে যদি দেখা পায়, খালি নিজৰ পথাৰটো ৰক্ষা কৰিলে নহ'ব, এইটো ছিষ্টেমত নহ'ব। এটা টেকনিক আছে, সেই টেকনিকটো জানিব লাগিব যে চবে সমূহীয়াভাৱে স্কোৱাড অপাৰেশ্যনৰ দৰকাৰ হ'ব পাৰে। সমূহীয়াভাৱে অপাৰেশ্যন কৰিব লাগিব, তেতিয়াহে কণ্ট্ৰল হ'ব। খালি মোৰ খেতিটো মই স্প্ৰে মাৰিলোঁ, কিবা ঔষধ এটা মাৰি দিলোঁ, আৰু সি ওলাই গ'লে নেকি চাৰিওফালে বিয়পি আছে। কিন্তু চবেই যদি সমূহীয়াভাৱে পথাৰখন ৰক্ষাৰ কাৰণে চবেই ওলাই আহে, তেতিয়া এটা টেকনিক দি যিটো আপোনাৰ পথাৰত হৈছে, যিটো দৰাৰত হৈছে, সেইখিনি যদি আমি কণ্ট্ৰল কৰিব পাৰি, বাকী গোটেই পথাৰটো আমি ৰক্ষা কৰিব পাৰিম। এতিয়া ফুৰপোকৰ কাৰণে সাৱধান। আৰু এটা হ'ল বিৰাট নেশ্যনেল প্ৰব্লেম, এইটো হ'ল ৰাইচ স্পাৰ। যেতিয়া বানপানী হ'ল, ধানৰ কোনো ক্ষতি নহ'ল, পানী দি ক্ষতি নহ'ল, কিন্তু এটা আহিব পাৰে হিস্পা। এই যে গোটেই পথাৰটো বগা হৈ যায় যে, পাচেলেকা বুলি কওঁ আমি, ৰাইচ স্পাৰ, গোটেইখিনি শেষ কৰি দিব পাৰে। মানে 24 ঘণ্টা বা 48 ঘণ্টালৈকে গোটেই পথাৰটো শেষ কৰিব পাৰে। গতিকে বানপানী কিন্তু যেতিয়া খুব ৰ'দ আহে, তীব্ৰ ৰ'দ আহে, যেনেকৈ খৰাং হৈ যায়, তেতিয়া এই পোকটো আহিব পাৰে। গতিকে সেই পোকবিলাকৰ কাৰণে সাৱধান। আৰু প্ৰত্যেক গাঁৱতে FMC আছে, FMC মেম্বাৰ আছে, তেওঁলোকে যোগাযোগ কৰিব। আমাৰ বিভাগৰ মানুহ আছে, মানে আমাৰ কণ্ট্ৰল ৰুমো কৰা হৈছে এতিয়ালৈকে। অফিচত কণ্ট্ৰল ৰুম বাদৰ যিকোনো ইনফৰ্মেশ্যন আপোনালোকে জনাব পাৰিম, তেতিয়া আমি ইমিডিয়েট একশ্যনটো ল'ব পাৰিম। আমাৰ বিভাগত যিখিনি আছে, যিখিনি কৰিব পাৰে, এইটো এটা কথা। আৰু যেতিয়া বানপানী হোৱাৰ পিছত এতিয়া ধান খেতি খৰাঙো হোৱা পৰে। খৰাং মানে মাটি ফাটি গৈছে, বৰষুণ নাই, কিন্তু ধানটো আছে, অলপ জীপালে হৈ আছে, কিন্তু মাটি ফাটি আছে, কি কৰিব? তেনেকুৱা সেইবিলাক কথাটো আপোনালোকক সজাব লাগিব, আৰু আমাৰ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিব লাগিব। এতিয়া আমাৰ যদি খৰাং হয়, আমি মাৰিবিডম পটাছ মাৰিব দিওঁ, ইউৰেটম পটাছটো জানেনে? ধানৰ পটাছ ৰঙাটো, ইউৰেটম পটাছ মাৰিব দিওঁ। পটাছ মাৰিলে তেনেকৈ পানী যিখিনি লাগে সেইখিনি কমাই দিয়ে, ধানটো বাচি থাকে। আৰু যিখিনি প্ৰডাকশ্যন পাব লাগে, একদম 100% নহ'লে আমাৰ মতে 60% আহে। কিন্তু তাৰ উল্টা মাৰি দি ইউৰিয়া মাৰি, ধানে ইউৰিয়া মাৰি, তাৰমানে পটাছ ৰিডিউচ ৱাটাৰ ৰিকুৱাৰমেণ্ট, তাৰমানে পানী যিখিনি লাগে সেইখিনি কমাই পটাছে কণ্ট্ৰল কৰে। গতিকে সেইটোৱে এটা কেলামিটি। তাত হোৱাৰ পিছতে এইটো সমস্যা আহে।
আমি প্লাগ মানে খালি ফুটি গ'ল বা পচাই গ'ল সেইটো নহয়, মানে ফাৰ্ম ৰিলেটেড কিছুমান সমস্যা আহে, সেই সমস্যাটো আপোনালোকে নিজে সজাগ হ'ব লাগিব। এইবিলাক কথা হৈছে আমাৰ এইবিলাক সদায় ফিল্ডতে কৈ থাকে, আপোনালোকে গ্ৰুপ বা কেম্পেইন এৱাৰনেছ কৰিব দিছে অৱশ্যে, আগতে কৰিলে বহুতবাৰ কৰিলে হয় জানো, আমাৰ এইবিলাক আজি যোগাযোগ ৰাখিব। আৰু মই আৰু কি ক'ম, ফ্লাডৰ ৰিলেটেড সেইবিলাকে সমস্যা, আৰু বিশেষ কৰি কাৰোবাৰ যদি খেতি হেৰি হৈছে ক্ষতি হৈছে, তেতিয়া আপোনালোকে লগে লগে আমাক জনাব, আমি সেইমতে আমাৰ য'ত যেনেকৈ ব্যৱস্থা কৰিব লাগে আমি তেনেকৈ কৰি দিম। যোৱা বছৰ বহুতৰে ক্ষতি হৈছে, নোহোৱা হৈছে, ধৰক মাটি এৰেচনতো বহুত ক্ষতি হৈছে, আৰু কি কয় সেইটো চামাৰ টেনচনটো বহুত ক্ষতি হৈছে, নোহোৱা নহয়, কিন্তু আজি 10 বছৰৰ ভিতৰত যোৱা বছৰতে লছ মানে ক্ষতি হৈছে। গতিকে অন্য ডিষ্ট্ৰিক্টতকৈ আমাৰ এই ডিষ্ট্ৰিক্টটো কিন্তু বহুত কমে, বহুত শান্তিত আছোঁ আমি, তাৰমানে বহুত শান্তিতে আছোঁ। কিন্তু বেলেগ ডিষ্ট্ৰিক্টত গোটেইখিনি চাওক, আপোনাৰ একমাহ ৱাটাৰলক হৈ থাকে, পানী জমা হৈ থাকে, ধান কাটিব নোৱাৰে, এনেকুৱা অৱস্থা। কিন্তু আমাৰ তেনেকৈ নহয়, আমাৰ ক্লাছ ফ্লাড বুলি কয়, আহে যায়। আৰু এটা কথা, এটা ক্লাছৰ পিছত আৰু 2বাৰ 3বাৰ 4বাৰো আহিব পাৰে, পিকুলিয়াৰ কোনো হেৰি নাই। আমাৰ এই সাব ডিভিজনৰ অন্তত এই সাব ডিভিজনটো বেলেগ ডিষ্ট্ৰিক্টতকৈ বহুত পিকুলিয়াৰ। গতিকে আমাৰ ইয়াত ভয় কৰিব কথা নাই, অলপ সজাগ ৰ'ব। ধানৰ খেতিত যিটো হেৰি কঠীয়া, সেই কঠীয়াবিলাক অলপ এডজাষ্ট কৰি ল'ব, এডজাষ্ট কৰি মানে 2বাৰ 3বাৰকৈ পেলাব, আৰু অন্তত 20% আপোনালোকে বেছিকৈ পেলাব, আগা পিছা কৰিব। খেতিটো যদি নিজৰটো যদি ৰক্ষা কৰিব পাৰে, চবেই যদি তেনেকৈ প্ৰচেছত যায়, তেতিয়া আপোনালোকৰ চৰকাৰৰ যিটো কমিউনিটি নাৰ্চাৰী, সেই নাৰ্চাৰীটোত কঠীয়াটো ৰৈ থাকিব নহয়। বেছি নকওঁ, এইখিনি মই সকলোকে পিছলৈ আৰু সহায় সহযোগ পাম, মই এইখিনি মই চমকটো সামৰিছোঁ। মহোদয় আৰু মই আমাৰ আমার যেসব চিকিৎসাটা আছে তাই বলে গেটটা আপনার যদি ওকে আমার হ্যালো আমি তাদের আগত কি করো, তার চলে দিলে কি করো, আর তাদের পিছত কি করো, এইটো মই জানি তাদের আগত আমি এনে কি কৰিব লাগে, য'ত তাত ভৰা কাৰণে এটা সুবিধা থাকে, গৰু ছাগলী যিবিলাক এতিয়া হ'ব আমি সদায় অকলে থাকিব লাগে, প্ৰথম যেতিয়া পানীটো বাঢ়িব তেতিয়া গৰু ছাগলীবিলাক অকলে থাকিব লাগে। আমাৰ এনএসি বুলি কয়, মানে সব আমাৰ যেনিবা সবটাই বা বেছিকৈ হয় আৰু চবকা বেমাৰ, এই চবকা বেমাৰৰ ভেকচিন আমাৰ বৰ্তমান চলি আছে। এইটো বস্তু কেনেকুৱা চবকা দিওঁ, আমাৰ ইয়াত মুখত আৰু মানে ভৰি হয়, যেতিয়া মুখত আমাৰ ভৰি হ'ব তেতিয়া গৰু ছাগলী বা এই গাহৰিবিলাকে মানে দানাটো খাব নোৱাৰে। আমাৰ বস্তু চেঞ্জৰ লগত আহি আছে, আৰু আপোনালোকে নাভাবিব যে চৰকাৰী বস্তু বেয়াতে আহিছোঁ, আমাৰ তাত মুখত চলি আছে। মই এতিয়া ডিষ্ট্ৰিবিউট আছোঁ, তাত মুখত চলি আছে, ঠাণ্ডা ৰাখা মানে মেচিন আছে, যদি লাইন দিয়ে আমি জেনেৰেটৰ মানে চলাই দিওঁ, আৰু যদি কিবা জেনেৰেটৰ ৰাখাতে বা লাইনত ৰাখাতে চৰকাৰে যদি নাথাকে তেতিয়া আমাৰ বেছিকৈ নষ্ট হ'ব। আমাৰ তাত টেম্পাৰেচাৰ মোটামুটি বৰ্তমান 4-5 ডিগ্ৰী চলি আছে, য'ত আমি 8 ডিগ্ৰীলৈকে আমাৰ মানে নৰ্মেল লাগে। কিন্তু আমি যিবিলাক এতিয়া ভেকচিন আছে, আমাৰ যেতিয়া লাহে লাহে চাপ্লাই হৈছে আৰম্ভ হৈছে, মোৰ ৰিকুৱেষ্ট আপোনালোকে যে ভেকচিনবিলাক দি দিয়ে আৰু পুৰা এটা লাগি বাৰিষা, তেতিয়া সেই যদি হাজাৰটো লাগে তেতিয়া সেই গৰুটোৱে বাৰিষা খেতি কৰিব নোৱাৰে আৰু পুৰা এটা লগাৰ পিছত গৰুবিলাক বহুত দুৰ্বল হৈছে। তাৰ লগতে আমি পুৰা এটা আগতে কি আমি গৰুক কি কৰিব লাগে, এই কাৰণত আমাৰ কাণফুলি পিন্ধে আৰু কাণফুলি গৰু ভৰি পিন্ধাইছে আৰু এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈছে কি যিবিলাক গৰুক কাণফুলি পিন্ধোৱা নাই, এই বানপানীৰ কথা মানে যিবিলাক গৰুক বানপানী না কাণফুলি পিন্ধোৱা নাই, সেইবিলাক গৰুক চৰকাৰে একো ভেকচিন নিদিব, মেডিচিন নিদিব, একো মানে আঁচনি নিদিব আৰু যদি বানপানী যেনিবা আমাৰ আমি এতিয়া হৈ থাকোঁ, এতিয়া যেনিবা এপ্ৰিলত আমি ভেকচিন দিলোঁ, আকৌ আমাৰ ছেপ্টেম্বৰ বা অক্টোবৰত ভেকচিন হ'ব, তেনে বছৰ 2বাৰ হ'ব, এইটো 2030 চনলৈ চলিব। নেক্সট আমাৰ ছেপ্টেম্বৰ অক্টোবৰত কিন্তু যিবিলাকে কাণত এই গৰু ছাগলীবিলাক কাণত নিয়াকৈ মৰা নাই, সেইবিলাক কিন্তু আমি ভেকচিন নিদিলোঁ।
ডিপাৰ্টমেণ্টৰ যিবিলাক আহিছে ডিপাৰ্টমেণ্টৰ পৰা আহিছে আৰু মালিপাৰা VCDC নদী উপস্থিত বাকী ৰাইজসকল মানে বস্তুটো কি হ'ল আমাৰ ইলেক্ট্ৰিচিটিটো এনেকুৱা বস্তু মানে কি ডে টু ডে লাইফত মানে লাগি থাকে তো গতিকে আমি আগতীয়াকৈ একো কৰিব নোৱাৰোঁ লাইনটো কাটিব নোৱাৰোঁ কিন্তু যদি পইচা যদি ক'ৰবাত কিবা পানী চানী উঠা দেখে বা তেনেকুৱা কিবা আপোনালোকে গম পায় তেতিয়া আমাক খবৰ দিলে আমি লাইনটো ডিছকানেক্ট কৰি দিওঁ তাৰপিছত মেইনলি আমাৰ ফ্লাডত কি আমাৰ ষ্টৰ্মত অলপ বেছি মানে এফেক্ট কৰে ষ্টৰ্ম দিলে মানে আমাৰ ডেমেজটো বেছি হয় ফ্লাডত ইমান বৰ বেছি নহয় তথাপিও বাকী ফ্লাডৰ টাইমত আমি লাইনখিনি ডিছকানেক্ট কৰি ৰাখোঁ তাৰপিছত যিমান সোনকালে পাৰোঁ ৰিষ্ট'ৰেশ্যন কৰিবলৈ আমি ট্ৰাই কৰোঁ আৰু গতিকে সেইটোৱে বৰ বিশেষ নাই আমাক খবৰ দিলে আমি ডিছকানেক্ট কৰি দিম বছ আমাৰ ইমানখিনি হ'ব বাকী কিবা আৰু তাৰপিছত ৰিষ্ট'ৰেশ্যন যদি নহয় কিবা তেনেকৈ আমাক খবৰ দিলে আমি যিখিনি পাৰোঁ কৰিব চেষ্টা কৰিম ধন্যবাদ চিঙা দেখে যিহেতু ইলেক্ট্ৰিচিটি বস্তু নেদেখা বস্তু তো আপোনালোকে নিজে একো ধৰিব বা কৰিব নাজানো আমাৰ মানে লোকেল লাইনমেন থাকে তেখেতলোকক ইনফৰমেশ্যন দিব আৰু আপোনালোকে নিজে একো ধৰিব চিব নাজানো হা এইটো তই যাতে ধ্যান ৰাখে দেই আৰু এইটো নেদেখা বস্তু হা আৰু মানে কি হৈছে কিছুমান মানুহে কি নিজে মানে অলপ জানা দেখা পিনে অলপ কিবা কৰিব যায় সেইবোৰ যাতে কোনে নকৰে এইটো মষ্ট ইম্পৰ্টেণ্ট কিন্তু যিমান পাৰে যিমান সোনকালে যদি ডাঙৰ চিংগা ৰাখে তলত পৰি থকা দেখে এনে আমাৰ লোকেল লাইনমেন আছে তেখেতলোকক ইনফৰমেশ্যন দিব তেখেতলোকে আমাক দিব আমি যিমান পাৰোঁ সোনকালে লাইনটো আমি কাটি দিম দেই এইটো মষ্ট ইম্পৰ্টেণ্ট ঠিক আছে বাৰু ঠিক আছে এপিডিসি আজিৰ সভাত উপস্থিত আমাৰ বিজনেছ চাৰ্কল অফিচাৰ বাইদেউ ভিডিঅ' বৰবজাৰ আমাৰ মালিপাৰা VCDC চেয়াৰমেন আৰু লাইন ডিপাৰ্টমেণ্টৰ ছাৰসকল আৰু উপস্থিত ৰাইজ পাব্লিক হেল্থ ডিপাৰ্টমেণ্টৰ পৰা মই আহিছোঁ বানপানীৰ সময়ত মেইনলি আমাৰ খোৱাপানীক লৈ আমি যথেষ্ট সচেতন হ'ব লাগিব খোৱাপানীৰ পৰাই মানে যথেষ্ট আপোনাৰ বেমাৰ আজাৰবোৰ খোৱাপানীৰ পৰা হয় লেতেৰা খোৱাপানীৰ পৰাই তো বানপানীৰ সময়ত আপোনালোকে কি কৰিব পানীখিনি উতলাই খাব যিমানটো পাৰে তাৰ উপৰিও আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ফ্লাড এফেক্টেড যিবিলাক এৰিয়া হ'ব তাতে আপোনালোকৰ ব্লিচিং পাউডাৰ আৰু আপোনালোকৰ ক্লৰিন টেবলেট প্ৰভাইড কৰা হ'ব লগতে আপোনালোকে যিটো মানে অনাময় ব্যৱস্থা আপোনালোকে মুকলিত শৌচ প্ৰস্ৰাৱ নকৰিব আপোনালোকে চেনিটাৰী লেট্ৰিন ব্যৱহাৰ কৰিব আৰু আমাৰ যিবিলাক মানে আইডেণ্টিফাইড যিবিলাক ৰিলিফ কেম্প হ'ব তাতেও আপোনালোকে এনটিউবেলবিলাক বহোৱা হ'ব তাতে আপোনালোকে ব্লিচিং পাউডাৰ আৰু তাতো চেনিটাৰী লেট্ৰিন আপোনালোকক দিয়া হ'ব আমাৰ এতিয়া ষ্টকত এতিয়াও মানে ভালে সংখ্যক মানে এনটিউবেল আৰু ব্লিচিং পাউডাৰ আছে আৰু পৰ্যাপ্ত পৰিমাণে পাবৰ কাৰণে আমি আৰু ৰিকুৱেশ্যন দিছোঁ এইখিনি পালে আমি মানে বানপানীৰ সময়ত আপোনালোকক যথেষ্ট সহায় কৰিব পাৰিম ইয়াকে